আজি ক'ত আছোঁ বাৰু ধৰিব পাৰিছেনে? আজি আমাৰ শহুৰ দেউতাৰ বাৰ্ষিক সকাম। সেয়েহে ৰাতিপুৱাৰ পৰা গোটেই ঘৰৰ মানুহবোৰ ভীষণ ব্যস্ত। আৰু আপোনালোকেতো জানেই ঘৰত সকাম নিকাম এখন পাতিলে একেবাৰে মোবাইল চাবলৈ সময় নাথাকে। তথাপিও মাজে মাজে যিখিনি পাৰোঁ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ। জিলমিলাই যে দাদাকক পাই ইমান ফূৰ্তি পাইছে, দুইটাই চাওকচোন কেনেকৈ মোবাইল চাইছে দেখিয়ে মৰম লাগি গৈছে। এইফালে আকৌ খুৰীয়ে পায়স অকণ বনাই মোক টেষ্ট কৰিব দিছে, মানে মিঠাটো চাবলৈ দিছে আৰু টেষ্টিয়ে হৈছে। মই চাই ক'লোগৈ মিঠাটো জোখতে হৈছে। আৰু জলপানত আছিলে ভাপত দিয়া বৰা চাউল। আমাৰ গোসাঁই ঘৰ ভাগ বনাই থকাৰ বাবে আজিৰ সকাম ভাগ ঘৰৰ ভিতৰতে কৰিবলগীয়া হৈছে। মানে পুৰণা গোসাঁই ঘৰৰ যি থাপনা আছিলে সেই থাপনা মায়ে ৰুমৰ ভিতৰতে স্থাপন কৰি লৈছে। এয়া ভকত খুৰা আহি গ'ল। মায়ে তেওঁক কি লাগে তাকে যা যোগাৰ কৰি দি আছে। মাজতে আকৌ কাপোৰো সলাই ল'লোঁ, যিহেতু আইসকল আহিবৰে সময় হ'ল। ইয়াতে মানে সকাম পাতোঁ বুলি ক'লে দুপৰীয়াও পাতিব পাৰি আৰু আবেলিও পাতিব পাৰি। কিন্তু আমাৰ মা ঘৰৰ ফালে সকাম বুলি ক'লে হয় দুপৰীয়া হয় নহ'লে ৰাতি হয়।